নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2025 বৰ্ষৰ মাৰ্চ মাহটো আপোনাৰ ৰাশিৰ বাবে কেনেকুৱা হ'ব কোন কোন ক্ষেত্ৰত আপোনাৰ ৰাশিয়ে সফলতা আনিব পাৰিব আৰু কি কি ক্ষেত্ৰত আপুনি অধিক ফলবান হ'ব পাৰিব এই মাৰ্চ মাহত কোন ৰাশিৰ ক্ষেত্ৰত অত্যন্ত বেয়া হ'ব আৰু এই মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা তিনি ৰাশিৰ ক্ষেত্ৰত শনি গ্ৰহৰ মহাদশা আৰম্ভ হ'ব এই মহাদশাক চাৰেছাতি বুলি কোৱা হয় শনি মহাৰাজৰ এই মহাদশাৰ সময়ছোৱাত যদি সেই ৰাশিসমূহে কিছুমান প্ৰতিকাৰ গ্ৰহণ কৰি অন্যায় অধৰ্মৰ পৰা আঁতৰি থাকিব পাৰে তেনে তেওঁলোকৰ পক্ষে মংগলজনক হয় শনি গ্ৰহৰ যেতিয়া চাৰেছাতি দশা আৰম্ভ হয় তেতিয়া ৰজাও ভিক্ষাৰী হয় আৰু সেই সময়ছোৱাত যদি সম্পূৰ্ণ শুদ্ধভাৱে চলিব পৰা হয় তেনে শনিৰ চাৰেছাতিৰ পাছত ভিক্ষাৰীও ৰজা হোৱাৰ উদাহৰণ নথকা নহয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মাৰ্চ মাহত কোন ৰাশিৰ ভাগ্য কেনেধৰণেৰে পাৰ হ'ব 12 ৰাশিৰ ভিতৰত কোন কোন ৰাশিৰ ওপৰত শনিৰ দশা পৰিব অৰ্থাৎ শনিৰ চাৰেছাতি আৰম্ভ হ'ব সম্পূৰ্ণ 2.5 বছৰৰ বাবে শনি মহাৰাজৰ চাৰেছাতি চলিব তিনি ৰাশিৰ ওপৰত এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে অৰ্থাৎ শনি মহাৰাজৰ মহাদশা পৰা ৰাশিসমূহে কি প্ৰতিকাৰ কৰিলে শনিৰ বেয়া দশাৰ পৰা কিছু ৰেহাই পাব পাৰিব বহু ক্ষেত্ৰত দেখা যায় যে শনি গ্ৰহৰ যেতিয়া বেয়া দশা পৰে ব্যক্তি সৰ্বশান্ত হয় এই সময়ছোৱাৰ ভিতৰত অন্যায় অধৰ্মৰ পৰা আঁতৰি যদি শনিৰ বাবে কিছুমান প্ৰতিকাৰ কৰা হয় তেনে ভাগ্যলৈ সৌভাগ্য আহি কপাল মুকলি হয় ৰজা নহুৰুখে শনিৰ চাৰেছাতিৰ সময়ত কৰা সৎকৰ্মৰ ফলতেই সোঁশৰীৰে স্বৰ্গৰ সিংহাসন লাভ কৰিছিল আকৌ ৰজা নলে শনিৰ চাৰেছাতিৰ সময়ত কৰা কিছুমান ভুল কামৰ বাবেই ৰাজ্যচ্যুত হৈ বাটৰ ভিক্ষাৰী হ'বলগীয়া হৈছিল যি তিনি ৰাশিৰ ওপৰত শনি গ্ৰহৰ মহাদশা অৰ্থাৎ শনিৰ চাৰেছাতি আৰম্ভ হ'ব তেওঁলোকে যদি আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰিব পাৰে তেনে আগন্তুক বিপদৰ পৰা কিছু হ'লেও ৰক্ষা পৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো 12 ৰাশিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো যদি 12 ৰাশিৰ ব্যক্তিয়ে সম্পূৰ্ণকৈ চায় তেনে মাৰ্চ মাহত তেওঁলোকৰ ভাগ্যৰ বিষয়ে জনাৰ লগতে কোন কোন তিনি ৰাশিৰ ওপৰত শনিৰ মহাদশা অৰ্থাৎ শনি চাৰেছাতি আৰম্ভ হ'ব কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক মাৰ্চ মাহত ৰাশিসমূহৰ ভাগ্য কেনেধৰণেৰে পাৰ হ'ব কি কাৰ্যত কোন ৰাশিয়ে অধিক লাভৱান হ'ব পাৰিব মাৰ্চ মাহৰ পৰা কোন তিনি ৰাশিৰ ওপৰত শনি মহাৰাজৰ মহাদশা চাৰেছাতি আৰম্ভ হ'ব কিমান দিনৰ বাবে চাৰেছাতি চলি থাকিব আৰু এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে কি প্ৰতিকাৰ কৰিব লাগিব কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত নৱগ্ৰহৰ ন্যায়ৰ অধিকাৰী দেৱতা শনি মহাৰাজক স্মৰণ কৰি ওম শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথমে জানো আহক শনিৰ চাৰেছাতি যি তিনিটা ৰাশিৰ ওপৰত আৰম্ভ হৈছে সেই ৰাশিকেইটাৰ বাহিৰে বাকী 9 ৰাশিৰ ভাগ্য মাৰ্চ মাহত কেনেধৰণৰ হ'ব বাকী 9 ৰাশিয়ে মাৰ্চ মাহত কি ক্ষেত্ৰত অধিক লাভৱান হৈ ফলপ্ৰসূ হ'ব পাৰিব প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ আপোনাৰ মাৰ্চ মাহটো অতি ভালেই দেখা গৈছে উপাৰ্জনৰ পৰিমাণ বৃদ্ধিৰ লগতে নতুন কামৰ সন্ধান আহিব আপোনাৰ মাৰ্চ মাহত ব্যৱসায় বাণিজ্য চাকৰি বাকৰিত উন্নতি আছে আপুনি হঠাতে লোৱা সিদ্ধান্ত কিছুমানৰ বাবে এই মাহত আপুনি মনত অশান্তি ভুগিব পাৰে সন্তানৰ পৰা সুখী হোৱাৰ লগতে আপোনাৰ যিকোনো কামত ঘৰৰ সমৰ্থন পাব আনৰ পৰামৰ্শত এই মাহত বিশেষ গুৰুত্ব নিদিব কাৰণ আনৰ কথামতে গ'লে আপুনি এই মাহত কিছু বিপদৰ মুখামুখি হ'ব পাৰে সা সম্পদৰ মালিক হোৱাৰ সম্ভাৱনা আছে নাচ গান অভিনয় আদিত দক্ষতা দেখুৱাব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে কাপোৰৰ ব্যৱসায়ৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকে সুন্দৰ লাভালাভ পাবলৈ সক্ষম হ'ব মংগল আৰু গুৰু গ্ৰহৰ পূৰ্ণ সমৰ্থন পাব শনি ৰাহুৰ বেয়া দশা পৰা নাই আপোনাৰ ওপৰত আপুনি শনি ৰাহুৰ দশাত পৰিবলগীয়া হোৱা নাই সেয়েহে শৰীৰ সুস্থ হৈ থাকিব শত্ৰুৰ পৰা আপুনি অপকাৰ নাপাব এতিয়া ইয়াৰ পিছৰ ৰাশিটোলৈ আহিছে পিছৰ ৰাশিটো হৈছে বৃষ ৰাশি আপোনাৰ ৰাশিয়ে এই মাহত কোনো ধৰণৰ অৰ্থ সংকটত পৰিব লগা নহয় শুক্ৰৰ শুভ সংযোগত আপোনাৰ উন্নতি হ'ব শুক্ৰৰ শুভ স্থানত আহিছে কৰ্মৰ উন্নতি আহিব অধিক আপুনি অৰ্থৱান হ'ব পাৰিব আগৰ মাহকেইটাৰ তুলনামূলকভাৱে যি উপাৰ্জন হৈছিলে সেই উপাৰ্জনৰ তুলনাত আপোনাৰ এই মাহত উপাৰ্জন বাঢ়িব মংগল শুভ স্থানত হোৱাৰ বাবেই শুভ সংযোগ হোৱাৰ সুযোগ আহিব নতুন ব্যৱসায় নতুন চাকৰিৰ সুবিধা পাব পাৰে সুস্থ মনেৰে সুস্থ সিদ্ধান্ত গ্ৰহণ কৰিলে আগন্তুক দিনত
আশা কৰা যিকোনো ডাঙৰ কামৰ সপোন সঁচা হোৱাৰ পথত আগবাঢ়িব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে মাৰ্চ মাহত প্ৰেমত বাধা বিঘিনি বেছি দেখা গৈছে যদিও বিবাহৰ পথ মুকলি হৈছে। বিবাহৰ ক্ষেত্ৰত ঘৰৰ সদস্যসকলৰ পৰা সমৰ্থন পাব পাৰে। সাংসাৰিকভাৱে কিছুমান অশান্তি পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে পতি পত্নীৰ মাজত ঠেলা হেঁচা অৰ্থাৎ মনৰ কিছু মিল কমিব পাৰে। এই মাহত এওঁলোকৰ খৰচৰ পৰিমাণ বৃদ্ধিক লৈ পৰিয়ালৰ মাজত মনোমালিন্য আহিব পাৰে। যিসকলে লৌজাতীয় ব্যৱসায় বাণিজ্য কৰি আছে আন মাহতকৈ এই মাৰ্চ মাহত লাভৰ পৰিমাণ উন্নতি হ'ব। পৈতৃক সা সম্পত্তিৰ গৰাকী হোৱাৰ সুযোগ আহিব পাৰে। স্বাস্থ্য মজলীয়া হৈ থাকিব। নতুন ৰোগ ব্যাধিৰ আশংকা কম হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। আপোনাৰ ৰাশিৰ এই মাহত বাধা বিঘিনিৰ বেছি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিজৰ খামখেয়ালি এৰি চলিব পাৰিলে ভাল হ'ব। আপোনাৰ বুদ্ধিৰ জৰিয়তে এই মাহত নভবা নিচিন্তা কিছু সুযোগ সুবিধাৰ আগমন হ'ব আপোনাৰ জীৱনলৈ। নিজৰ জ্ঞানৰ পৰিচয় দিব পাৰিব। খুব সাৱধানে কাম কৰিব। ব্যৱসায়তেই হওক চাকৰিতেই হওক নিজৰ অকণমান ভুলৰ বাবে বহু ডাঙৰ ক্ষতি হ'ব পাৰে আপোনাৰ। চিন্তাই আপোনাক এই মাহটোত অশান্তি দিব পাৰে, কিন্তু কষ্ট আপুনি ক'তোৱেই নাপায়। নিজৰ বুদ্ধিৰ বলত সকলো কামৰ সমাধান কৰিব পাৰিব আপুনি। বুধ আৰু শুক্ৰৰ সংযোগত আপোনাৰ বিভিন্ন সমস্যা আহিলেও অৰ্থ সংকটত পৰিব লগা নহয়। বুদ্ধিৰ বলতে আগবাঢ়ি যাব পাৰিব। ভ্ৰমণৰ সুবিধা আহিব পাৰে আপোনাৰ ক্ষেত্ৰত। আপোনাৰ মনৰ যি ধৈৰ্য আৰু সাহস আছে সেইসমূহৰ জৰিয়তে আপুনি যিকোনো ক্ষেত্ৰতেই আগবাঢ়িব পাৰিব। এই মাহটোত আপুনি যিকোনো ক্ষেত্ৰতেই লাভৱান হ'ব পাৰিব। অৰ্থ সংকটে আপোনাক বিশেষ আমনি কৰিব নোৱাৰে। প্ৰেম পাৰিবাৰিক জীৱনত মাৰ্চ মাহটোত আপোনাৰ বাবে অতি সুখৰ হ'ব। স্বাস্থ্য ভালে থাকিব যদিও আকস্মিক সৰু সুৰা আঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। আপোনাৰ ৰাশিৰ বাবে মাৰ্চ মাহটো অতি সুন্দৰ মাহ হ'ব। অৰ্থৰ নাটনি নাহে। এই মাহত প্ৰচুৰ পৰিমাণে ধন অহাৰ পথ মুকলি হৈছে। আপুনি মানসিকভাৱে যিসমূহ অশান্তিত ভুগি আছিল সেইসমূহ অশান্তিৰ পৰা পৰিত্ৰাণ পাব এই মাৰ্চ মাহৰ পৰাই। ব্যৱসায়ত শুভ সংযোগ আছে। ব্যৱসায়ৰ উন্নতি আহিব। শত্ৰুৰ হেঁচা কম হ'ব। সুস্থ মনেৰে আপুনি যিকোনো কামত আগবাঢ়িব পাৰিব। যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত অৰ্থ ব্যয় হ'ব পাৰে আপোনাৰ, বা যান বাহনৰ নামত কিছু ধন খৰচ হ'ব পাৰে। তথাপিও মনত সন্তুষ্টি থাকিব আপোনাৰ। এই মাহত আপুনি এটা কথাৰ প্ৰতি সদায় সতৰ্ক হ'ব লাগিব। পৰিয়াল বা পত্নীৰ কোনো ধৰণৰ আপুনি মিছা কথা নক'ব। আপোনাৰ মিছা কথা পত্নীয়ে জানিব পাৰিব। পত্নী আৰু পৰিয়ালৰ মাজত সৰু সুৰা সংঘাত হোৱাটো নিশ্চিত হ'ব। সেয়েহে সাৱধানে পাৰিবাৰিক ক্ষেত্ৰত চলিব লাগিব আপুনি। যদি সাৱধানে চলিব পাৰে তেনে অত্যন্ত শুভ হয়। স্বাস্থ্য মোটামুটি ভালেই যাব যদিও সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধন ব্যয় হ'ব পাৰে। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। আপোনাৰ উদাৰতাৰ সুযোগ গ্ৰহণ কৰিব পাৰে আপোনাৰ কোনো বন্ধু বান্ধৱে। মাৰ্চ মাহত সিংহ ৰাশিৰ ব্যক্তিয়ে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত বন্ধুৰ সৈতে নকৰাই ভাল। যুটীয়া ব্যৱসায় যদি আছে তেনে সাৱধান হ'ব লাগিব। অৰ্থৰ হানি হ'ব পাৰে আপোনাৰ। উপাৰ্জন সুন্দৰ আছে যদিও ব্যয়ৰ পৰিমাণ কম নহয়। মাৰ্চ মাহত আপোনাৰ ব্যয়বহুল হ'ব। ব্যৱসায় মজলীয়া হ'ব। নিজৰ কাষ্টৰ বাদে আন কাষ্টৰ লগত যদি যিকোনো কাম কৰে তাত আপুনি বেছি লাভ দেখিবলৈ পাব। চাকৰিৰ শুভ সংযোগ হ'ব পাৰে, কিন্তু বন্ধুৰ পৰা কিছুমান আপুনি অসুবিধা পাব পাৰে আৰু বন্ধুৰ কাৰণে কিছু বস্তু হেৰুৱাবও লাগিব পাৰে। মাৰ্চ মাহত বন্ধুৱে আপোনাক ঠগিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পিতৃ মাতৃ বা আত্মীয় কুটুম্বৰ সমৰ্থন পাব। সন্তানৰ ভাল কৃতিত্ব দেখি আনন্দ লাভ কৰিব পাৰিব। ৰাগিয়াল বস্তুৰ পৰা কিছু দূৰত থাকিব পাৰিলে অতি ভাল হয়। যিসকলে সংগীত কলা কৌশলী বা খেলা ধূলাৰ প্ৰতি আগ্ৰহী বা খেলি আছে সেইসকলৰ বাবে এটি সুন্দৰ ফলাফল আহিব। তেওঁলোকে অতি সুন্দৰ ফলাফল দেখুৱাব পাৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। মাৰ্চ মাহত আপোনাৰ অৰ্থৰ আগমন হ'ব। শুক্ৰ আৰু বৃহস্পতিৰ শুভ সংযোগ হৈছে আপোনাৰ ৰাশিৰ ওপৰত। এই মাহৰ পৰা আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাপায়। ব্যৱসায় উন্নতি দেখা গৈছে। লগৰ ব্যৱসায়ীৰ পৰা আপুনি পূৰ্ণ সমৰ্থন পাব। লগৰ ব্যৱসায়ীয়ে আপোনাক সহায় কৰিব। আপোনাৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হোৱাৰ সুযোগ আহিছে মাৰ্চ মাহত, কাৰণ শুক্ৰ আৰু গুৰু গ্ৰহৰ কৃপাত আপুনি সুযোগ সুবিধাৰ অধিকাৰী হ'ব। মাৰ্চ মাহত আপুনি পুৰণি যিসমূহ কাম লেঠা পিঠা আছিল সেই লেঠা পিঠাসমূহ আপুনি ছিঙিব পাৰিব। যদি পুৰণি দিনত ক'ৰবাত পইচা ফচি আছিল সেই পইচাসমূহ এই মাৰ্চ মাহত আপুনি ঘূৰাই পাব পাৰে। আপোনাৰ মনত যিসমূহ চিন্তাই বাঁহ লৈ আছিল, আপুনি যাৰ কাৰণে চিন্তা কৰি আছিল, আপোনাৰ সমস্যা হৈ আছিল, সেই সমস্যাসমূহ মাৰ্চ মাহতেই অন্ত পৰিব। পাৰিবাৰিক দিশত আপোনাৰ এক প্ৰশান্তি অনুভৱ কৰিব পাৰিব।
ঘৰৰ কোনো সদস্যক ৰোগ ব্যাধি বা অন্য সমস্যাৰ পৰা আপুনি মুক্ত কৰিব পাৰিব। আপোনাৰ ক্ষেত্ৰত মাৰ্চ মাহত সামান্য পৰিমাণে ৰোগ ব্যাধিয়ে অশান্তি দিব পাৰে। যদি সতৰ্ক থাকে সেইসমূহৰ পৰাও মুক্ত হৈ চলিব পাৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চ মাহটো অতি লাভৱান মাহ হ'ব। চাকৰি, ব্যৱসায়, পঢ়া শুনা, খেলা ধূলা সকলোতে এওঁলোকে উন্নতি কৰিব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে মাৰ্চ মাহত পত্নীৰ দ্বাৰা সৌভাগ্যশালী হ'ব পাৰে। ৰাজকৰ্মচাৰী হোৱাৰ সুযোগ আহিব পাৰে। ৰজাঘৰীয়াৰ সহায় সহযোগ আপোনাৰ উন্নতিত সুফল পাব। আপোনাৰ পৰিশ্ৰমৰ ফল এই মাহত কেতিয়াও নেহেৰাই। যি কৰিব আপুনি তাৰ লাভ নেদেখাকৈ নাথাকে। আপুনি এই মাহত যদি কোনো নতুন কাম বা নতুন কামৰ সংযোগ কৰে তেনে তাত আগন্তুক দিনত লাভৰ পৰিমাণ বৃদ্ধি পাব। সামাজিক সন্মান পোৱাৰ সুযোগ আহিব পাৰে এই মাৰ্চ মাহত, কিন্তু খোজে প্ৰতি শত্ৰুৱে হেঁচা দিব আপোনাক। সাৱধান নহ'লে শত্ৰুৰ প্ৰৰোচনাত পৰি আপোনাৰ হানি হ'ব পাৰে। পাৰিবাৰিক দিশত ঘৰৰ অন্য সদস্য বা সন্তানৰ কৰ্মত আপুনি আনন্দিত হ'ব পাৰিব। মাৰ্চ মাহত আপোনাৰ কৰ্মৰ ফল দুগুণ হ'ব। স্বাস্থ্যজনিত ৰোগে আপোনাক সমস্যা কৰিব পাৰে যদিও জটিল ৰোগত আক্ৰান্ত হোৱাৰ পৰা আপুনি বাচি থাকিব পাৰিব শনিৰ কৃপাত। মংগল শুভ স্থানত থকাত সৌভাগ্য আপোনাৰ মুকলি হ'ব এই মাহত। ইয়াৰ পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মাৰ্চ মাহত আপোনাৰ ৰাশিৰ ওপৰত শনিৰ গ্ৰহৰ বিশেষ কৃপা পৰিব। কৰ্মৰ সফলতা পাব যদিও লেঠা পিঠা সম্পূৰ্ণৰূপে ছিগি নাযাব। পাবলগীয়া ধন টকা পইচা সম্পূৰ্ণভাৱে নোপোৱাৰ বাবে কৰ্মক্ষেত্ৰত কিছু এলাহভাৱ আহিব পাৰে আপোনাৰ মুখৰ কথাৰেই আপোনাক এই মাহত বিপদত পেলাব পাৰে। সেয়েহে আপুনি যেতিয়া কথা দিব সেয়া বহুত ভাবি চিন্তিহে দিব, তেতিয়া নিজৰ বাবেই মংগল হয়। অন্য মাহৰ দৰে এই মাহত আপুনি ধনৰ কষ্ট নাপায় যদিও সন্তোষজনক ধনৰ গৰাকী হ'ব নোৱাৰে এই মাহত। ব্যৱসায় মোটামুটি ভাল চলিব, কিন্তু পৰাপক্ষত ধাৰ ঋণত কাৰোবাক কিবা বস্তু দিয়াৰ কথাৰ পৰা দূৰত থাকিব। আপুনি যদি কাৰোবাক ধাৰ ঋণ নিদিয়াকৈ থাকিব পাৰে তেতিয়া আপোনাৰ কাৰণে ভাল হয়। কৰ্মক্ষেত্ৰত উন্নতি আছে। এই মাহত শত্ৰুৰ পৰা আপুনি বিশেষ অসুবিধা নাপায়। বিশেষকৈ আপোনাৰ গোপন শত্ৰুৱে যিসমূহ মানসিক শাস্তি দি আছিল আপোনাক সেইসমূহ নিৰাময় হ'ব। পাৰিবাৰিক শান্তিত থাকিব পাৰিব আপুনি, কিন্তু মাজে মাজে ঘৰৰ মানুহৰ পৰা সন্দেহৰ ভাৱ দেখিবলৈ পাব। স্বাস্থ্য ভালে থাকিব। সুস্থ সবল নিৰোগী হৈ মাৰ্চ মাহটোত আপুনি থাকিব পাৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে মাৰ্চ মাহত অৰ্থ সংকটত পৰিব লগা নহয়। নিজে অধিক পৰিশ্ৰমী হোৱাৰ বাবে কোনো কামত আনলৈ ভৰসা কৰিব লগা নহয়। এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ব্যৱসায় কৰ্মত ভৰসা কৰিবলগীয়া নহয়। চাকৰি, পঢ়া শুনা, ব্যৱসায়, খেলা ধূলা সকলোবোৰ দিশত আপোনাৰ ৰাশিৰ সৌভাগ্য আছে। এই মাৰ্চ মাহত অভিনয়, সংগীত, খেলা ধূলাৰ যোগেদি মান সন্মানৰ অধিকাৰী হ'ব পাৰে। শনিৰ পূৰ্ণ সংযোগ আপোনাৰ ওপৰত পৰিছে। আপোনাৰ কৰ্মৰ সফলতা পাব। পাৰিবাৰিকভাৱে সুখী হৈ নিৰোগী হৈ থাকিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কোন কোন তিনি ৰাশিৰ ওপৰত মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা নৱগ্ৰহৰ অধিপতি শনি মহাৰাজৰ মহাদশা অৰ্থাৎ শনিৰ 60 চলিব। কন্যা, ধনু, মীন এই তিনি ৰাশিৰ ওপৰত সম্পূৰ্ণ 2.5 বছৰৰ বাবে 2025 বৰ্ষৰ 21 মাৰ্চৰ পৰা শনি গ্ৰহৰ চোকা নজৰ পৰিব। শনিৰ 60 যেতিয়া কোনো ৰাশিৰ ওপৰত পৰে তেতিয়া যদি গুৰু গ্ৰহ বা স্বামী গ্ৰহৰ শুভ প্ৰভাৱ পৰে তেতিয়া বিশেষ ক্ষতি নহয়। কিন্তু যদি গুৰু গ্ৰহ বা স্বামী গ্ৰহৰ শুভ প্ৰভাৱ নাথাকে তেনে সেই ৰাশিৰ ক্ষেত্ৰত যথেষ্ট কষ্ট পাবলগীয়া হয় আৰু যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। এই ক্ষেত্ৰত কন্যা ৰাশিৰ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহৰ শুভ দশা পৰি আছে কন্যা ৰাশিৰ ওপৰত। সেয়েহে শনিৰ দশা পৰিছে যদিও নিজৰ কৰ্মৰ ফল পাবলৈ সক্ষম হ'ব এই ৰাশিয়ে। আনহাতে মীন আৰু ধনু ৰাশিৰ স্বামী গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। গুৰু গ্ৰহৰ পূৰ্ণ কৃপা আছে এই দুই ৰাশিৰ ওপৰত। গুৰুৰ শুভস্থান থকাৰ বাবেই বিশেষ ক্ষতি নহয় যদিও শনি হৈছে কৰ্মৰ গৰাকী। এই সময়ছোৱাৰ ভিতৰত এই তিনি ৰাশিৰ ব্যক্তিয়ে অতি সাৱধানে কৰ্ম নকৰিলে শনিৰ প্ৰভাৱত ভয়ংকৰ বিপদত পৰাৰ সম্ভাৱনাই বেছি হ'ব। অন্যায়, অধৰ্ম, হিংসা, শত্ৰুতাৰ পৰা আঁতৰি চলিব লাগিব এই তিনি ৰাশিৰ ব্যক্তিয়ে। শনিৰ নজৰত যি ৰাশি থাকে সেই ৰাশিৰ ব্যক্তিয়ে নিজৰ বেয়া কৰ্মৰ ফল সদায় ভুগিবলগীয়া হয়। ৰোগ ব্যাধি, মান সন্মান হানি হয়। কৰ্মত বাধা আহে, বিপদ বিঘিনি আহে, শত্ৰুতা বেছি হয় আৰু বিভিন্ন অপায় অমংগলৰ দ্বাৰা অশান্তি ভোগ কৰিব লগা হয়। সেয়েহে মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা এই তিনি ৰাশিৰ ব্যক্তিয়ে যি কৰিব সেয়া নিজৰ বিবেক বুদ্ধিৰ দ্বাৰা ভাবি চিন্তি কৰিলেহে সুফল পাব পাৰিব।
নহ'লে বিপদত পৰিব লগা হ'ব পাৰে। প্ৰতিকাৰ স্বৰূপে শনিৰ বাবে ব্ৰত ৰাখিব পাৰে। শনিবাৰে শনি মন্দিৰত আপুনি বন্তি শলা দি তাত যদি আপুনি ক'লা বস্ত্ৰ ক'লা তিল অৰ্পণ কৰিব পাৰে, অৰ্থাৎ শনি মন্দিৰত দিব পাৰে, তেনে আপোনাৰ কিছু সুৰক্ষা হ'ব। আপুনি শনি গ্ৰহৰ কোপদৃষ্টিৰ পৰা কিছু হ'লেও ৰক্ষা পৰিব পাৰিব। ইয়াৰ উপৰিও শনিবাৰে যদি আপুনি নীলা অপৰাজিতা ফুলৰ দক্ষিণ দিশৰ শিপা এডাল আনি শনিদেৱক স্মৰণ কৰি নিজৰ গাত ধাৰণ কৰিব পাৰে, তেনে শনিৰ কোপদৃষ্টিৰ পৰা কিছু হ'লেও ৰক্ষা পৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম যদি আপুনি কৰিব পাৰে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।